বহুত দিনৰ মূৰত এটি ভিডিঅ' লৈ আহিছোঁ। এতিয়া সময় হৈ আছে ৰাতিৰ 11:14 আপোনাৰ 24 আগষ্ট 2025। তো এতিয়া মই বিশেষ এটা কাৰণত ভিডিঅ'টো বনাব লগা হ'ল। কাৰণ এইটোৱে যে মই আগতেও আমাৰ বিশেষকৈ মোৰ জিলাৰ বা মই নিজে কাম কৰা মেচিনবোৰৰ ইউজাৰসকলক মই সদায় কৈ থাকোঁ কিছুমান সতৰ্কতা অৱলম্বন কৰিবলৈ, কিন্তু তেওঁলোক হয়তো বহুত ক্ষেত্ৰত অৱহেলা কৰে, তাৰ পৰিণতি নিজে ভোগ কৰিব লাগে। আজি টপিকটো হ'ল আপোনাৰ আগত যে আমাৰ চেমচাং A3 কপিয়াৰ আছিল, আপোনাৰ চেমচাঙৰ K2200 আজিকালি নাই। তাৰ পৰিৱৰ্তে আপোনালোকে নিশ্চয় জানে যে এইচপিৰ লগত চেমচাঙৰ টাই আপ হোৱাৰ পিছৰ পৰা প্ৰিণ্টিং প্ৰডাকশ্যন মেচিনবোৰ এইচপিয়ে মেনুফেকচাৰিং কৰি আছে। তো যিয়ে হওক, প্ৰথমতে মই ক'লোঁ যেনেকৈ যে কাষ্টমাৰে মানে ইউজাৰে যোনে মেচিন ব্যৱহাৰ কৰে তেওঁলোকে বহুত ক্ষেত্ৰত অৱহেলাৰ পৰিণতি হিচাপে বহুত টকা ভৰিবলগীয়া হয়। তো এতিয়া কথা হৈছে এইখিনিয়ে, বিশেষকৈ আপোনাৰ এইচপিৰ 436, 433A বা 438 লেজাৰ জেট যিবোৰ MFP মডেলবোৰ আছিল সেইবোৰৰ কথা কৈ আছোঁ। সেইবোৰৰ বিশেষকৈ আপোনাৰ আৰ্থিন নোহোৱাকৈ চলালে প্ৰায় দেখিবলৈ পোৱা যায়। আৰ্থিন নোহোৱাকৈ চলালে হয়তো মেচিনটোৰ যিটো LECU বুলি থাকে, সাধাৰণ ভাষাত কেমেৰা কয় বা লেজাৰ বুলি কয়, তো সেই লেজাৰটো ডেমেজ হৈ যায়, বেয়া হৈ যায়। তাৰ পৰিণতিতে বা তাৰ ফলস্বৰূপে ৰিজাল্ট আহে কি যে আপোনাৰ বেকগ্ৰাউণ্ড ঠিকে থাকে, এটা A4 পেজ বা লিগেল পেজ কপি বা প্ৰিণ্ট কৰিলে বেকগ্ৰাউণ্ড বগা পেপাৰটো, কাগজখন বগাই থাকে, কিন্তু যিখিনি টেক্সট বা ফটো আপোনালোকৰ মানে প্ৰিণ্টিং হয় বা কপি হয়, সেইখিনি ফুল্লি ব্লেক হৈ যায়। সাধাৰণ উদাহৰণস্বৰূপে ক'ব গ'লে এটা পেন কাৰ্ড হওক বা আধাৰ কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ, এইবোৰ কপি কৰিলে বুজাই নাযায়, তাৰমানে টোটেলি ব্লেক হৈ আহে। তো তাৰ কাৰণ এইটোৱে যে লেজাৰ ইউনিট বা LECU বুলি কয়, লেজাৰ স্কেনাৰ ইউনিট, যোনটো পাৰ্ট নেকি আপোনাৰ মেচিনৰ ভিতৰত থাকে, চব কপিয়াৰতে থাকে। লেজাৰ ইউনিট বা কেমেৰা বুলি কওক, বা আপোনালোকৰ সহজ ভাষাত মানে কেমেৰা বা লেজাৰ বুলি যিটো চিনি পায় আপোনালোকে, আমাৰ যিকোনো ব্ৰেণ্ড, কনিকা মিনল্টা হওক, কেনন হওক বা কায়েছেৰা হওক, একে থাকে, গ্লাছৰে এটা সেই থাকে। তো মোৰ কথা কোৱাৰ উদ্দেশ্য এইখিনিয়ে যে আপোনালোক আৰ্থিন প্ৰপাৰলি ইউজ কৰক। বেলেগ মেচিনবোৰত আৰ্থিন নাথাকিলে হয়তো দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা বহুত থাকে, কিন্তু এইচপিত এইটো মানে 100% কনফাৰ্ম হৈ গৈছে যে আপোনাৰ এইচপি কপিয়াৰত, A3 কপিয়াৰত বিশেষকৈ আপোনাৰ লেজাৰ বেয়া হোৱাটো 100% বা 100% তো মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। আৰু অনুৰোধ এইকাৰণেই কৰিছোঁ মই, কাৰণ আমি চাওক, আপোনাৰ দ্বাৰা আমি উপাৰ্জন কৰোঁ, আমি ছাৰ্ভিচ টেকনিচিয়ানসকলে আপোনালোকৰ দ্বাৰাই আমি উপাৰ্জন কৰোঁ, কিন্তু তাৰ বিনিময়ত যদি আপোনালোকে নিজৰ ব্যৱসায়ত উন্নতি কৰিব নোৱাৰে, আমাৰো বেয়া লাগে। কাৰণ আমিও কেতিয়াও ধৰক
আশা নকৰোঁ যে সদায় আপোনালোকৰ মেচিন বেয়াই হৈ যাওক, তাৰ পৰা আপোনালোক উপাৰ্জন কৰিব যাতে নোৱাৰে, তেনেকুৱা আমি কেতিয়াও কাহিনীও মানে আমি কল্পনা নকৰোঁ। আমি সদায় বিচাৰোঁ যে আপোনালোকৰ প্ৰফিটত থাকক, মেচিন বেছি বেছি ইউজ হওক, বেমাৰ হ'লে আমি ৰিপেয়াৰিং কৰিম, তাৰ বিনিময়ত আমিও ইনকাম কৰিম। কিন্তু আমি ইনকাম কৰিম, আপোনালোকে ইনকাম নাপাব, সেইটো আমি কেতিয়াও আশা নকৰোঁ। এজন নিয়মিত বা এজন টেকনিচিয়ান হিচাপে, যাৰ নেকি প্ৰফেচনেল ছাৰ্ভিচ টেকনিচিয়ান এজনে কেতিয়াও নিবিচাৰে যে আপোনাৰ মেচিনটোৰ পৰা আপুনি উপাৰ্জন নকৰাকৈ আপুনি কেৱল খালি খৰচ কৰক। তো এইখিনি আছিল। তো তাৰ লগতে মোৰ ভিডিঅ'টো আপোনালোক বহুত কম পাই আছে চেনেলত। তো আজি এটা ছাৰপ্ৰাইজো দিব বিচাৰিছোঁ আপোনালোকক। যোৱা জুলাই মাহৰ 20 তাৰিখৰ পৰা, মানে এমাহৰ বেছি হ'ল, মই এক্টিভলি নাই কামত। কেইদিনৰ কাৰণে অলপ বিৰতি লৈছোঁ। তাৰ লগতে আপোনালোকক এতিয়া এটা ছাৰপ্ৰাইজ দিব ওলাইছোঁ। ছাৰপ্ৰাইজটো এইটোৱে, হয়তো ভিডিঅ'টো আপোনালোক চাই আছে বহুত টাইম ধৰি, মোৰ ফেচটো তেনেকৈ দেখা পোৱা নাই বা সেই পোৱা নাই। মোৰ বেক চাইডত বিল্ডিং কিবা কিবি দেখা পাই আছে। তাৰমানে মই অসমত নাই, যোৱা 20 তাৰিখৰ পৰা মই বাহিৰত আছোঁ। আৰু এনেকুৱা ভাৰততে আছোঁ, কিন্তু এনেকুৱা এখন ৰাজ্যত আছোঁ যোৱা 20 তাৰিখৰ পৰা। আজি চলি আছে, হয়তো অলপ পিছত 25 আগষ্ট হ'ব, আজি চলি আছে 24 আগষ্ট। তো এইখিনিয়ে মানে ছাৰপ্ৰাইজ আছিল যে যোৱা এমাহ ধৰি মই ঘৰত নাই। কিন্তু আপোনাৰ অসমৰ যিটো বতৰৰ অৱস্থা, জলবায়ুৰ অৱস্থা, সেইটোতো চবেই জ্ঞাত। আৰু সেইকাৰণে আজি ভিডিঅ'টো মই অসমীয়াতে বনাইছোঁ সম্পূৰ্ণ, চবেই জ্ঞাত। আপোনালোক নিশ্চয় এতিয়াও ফেনৰ তলত আছে। আৰু এয়া চাওক মোৰ অৱস্থা, সম্পূৰ্ণ চুৱেটাৰ, ঠাণ্ডাৰ পৰা প্ৰটেকশ্যন লোৱাৰ কাৰণে যি লাগে এইবোৰ নোহোৱাকৈ মানে চলিবই নোৱাৰে, এনেকুৱা অৱস্থা। মই আছোঁ কৰ্ণাটকা ৰাজ্যৰ বেংগালোৰ চহৰত, বেংগালোৰ ৰাজধানীত আছোঁ, একেবাৰে মেইন ৰাজধানীত। তো ইয়াত এনেকুৱা অৱস্থা হৈছে। আহোঁতে মানে সেই ক'ব গ'লে মই গৰম কাপোৰ একোৱে অনা নাছিলোঁ, কিবা ভুল বশত মানে 10 বছৰ আগত চুৱেটাৰযোৰত লৈ আহিছিলোঁ চুৱেটাৰটো, আৰু এইবোৰ আনি কিনিবলগীয়া হৈছে মোৰ ইয়াত। এইবোৰ আৰু কিবা কিবি কিনিবলগীয়া হৈছে গৰম কাপোৰ। তো ফাইনেলি মানে এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আপোনালোক গৰমত আছে আৰু মই এই ঠাণ্ডাত আছোঁ। এয়া চাওক। তো যিয়ে হওক, এতিয়া সম্পূৰ্ণকৈ দেখাব পাৰিম। আৰু এতিয়া ৰুম পামেই, মানে আমাৰ কলনীতে আছোঁ ৰুমৰ সেই। তো এইখিনি মই আছোঁ বৰ্তমান, ধৰক ক'ব গ'লে মানে বহুত কথা। আজি জাষ্ট ষ্টাৰ্টিং, ৰেগুলাৰ ভিডিঅ'বোৰ পাই থাকিব। আৰু লগতে এইখিনিয়ে কওঁ, ৰুমৰ ফালে গৈ আছোঁ কাৰণে অলপ অন্ধকাৰ সেই। তো আপোনাৰ মেইনলি এইখিনিয়ে মই ক'ব বিচাৰিছোঁ। চিলিকন ভেলী, IT হাব, আৰু পাহৰিলোঁ আপোনাৰ সেই বেংগালোৰৰ যি ভিডিঅ' যিমান দূৰ পাৰোঁ দি থাকিম। এক মিনিট ৰ'ব। তেতিয়ালৈকে মোৰ অলপ বেক চাইডৰ ভিউজ চাওক। বহুত পপুলেশ্যন থকা ঠাই জানেতো। ইণ্ডিয়া চিলিকন ভেলী, আৰু টেকন'লজিৰ ক্ষেত্ৰত কি সেইবোৰতো সকলোৱে জানে। আৰু বাংগালোৰ বুলি ক'লে বেংগালোৰ, তাৰ লগত আছে গাৰ্ডেন চিটি। আৰু এই গাৰ্ডেন চিটিবোৰ কি সেইবোৰ দেখাই আছোঁ।
লাহে লাহে মানে আপোনালোক চাই থাকিব। যে হওক, এটা কথা হৈছে এইখিনিয়ে যে আজি মই যিহেতু আপোনাক HP কপিয়াৰৰ বিষয়ে ডিটেইলছ ক'লোৱে, SP কপিয়াৰৰ এইখিনি সতৰ্কতা অৱলম্বন কৰি ৰাখিব। টেকনিকেল ভিডিঅ' নাপাব তেনেকুৱা বিশেষ, এতিয়া পাব অলপ মানে ইনফৰমেশ্যন ৰিলেটেড, আৰু তাৰ লগত পাব আপোনালোক কিছু দৃশ্য দেখাম, লগতে গাৰ্ডেন চিটি বুলি যে কয়, কিহৰ কাৰণে কয় সেইবোৰো দেখাম। আজিলৈকে এইখিনিয়ে, পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰক। আৰু অলপ এইটো ব্লগ টাইপৰে হ'ল ভিডিঅ'টো, আৰু এনেকুৱাই পাব, অলপ ব্লগিং টাইপৰে পাব। আৰু তাৰ লগতে মই এইখিনিয়ে কওঁ যে চেনেলটোত যোনে যোনে নতুন আছে, প্ৰথমবাৰ দেখি আছে, আপোনালোক নিশ্চয় বহুত মজা পাব।